আজি শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত আমাৰ দলত গণ পৰিষদ বিজেপি আম আদমি পাৰ্টিৰ পৰা বহুকেইজন কৰ্মকৰ্তাই যোগদান কৰিছে। লগতে কেইবাজনো অৱসৰপ্ৰাপ্ত বিষয়া অৱসৰপ্ৰাপ্ত শিক্ষকেও যোগদান কৰিছে। মই আজি গোটেই জিলা কংগ্ৰেছক ধন্যবাদ দিয়াৰ লগতে আহ্বান জনাইছোঁ যে আমাৰ যিখিনি দুৰ্বলতা আছে সেইখিনি সকলোৱে চালি জাৰি চাই আগন্তুক পঞ্চায়ত নিৰ্বাচনত কেনেকৈ আমি আমাৰ দলটো শক্তিশালী কৰিব পাৰোঁ, বেছিকৈ বেছি পঞ্চায়ত কেনেকৈ দখল কৰিব পাৰোঁ, সেই সম্পৰ্কটো আমি এখন সৰু কমিটি এটা কৰি দিম, পলিটিকেল এফেয়াৰ্ছ কমিটি। তেওঁলোকে আলোচনা কৰি এইবাৰ পঞ্চায়তৰ ক্ষমতা যিহেতু বিকেন্দ্ৰীকৰণ হৈছে, আমি টিকেটৰ গোটেই পৰ্বটো টিকেট বিলোৱা বাছনি কৰা এইবিলাক আমি গুৱাহাটীত নকৰোঁ, জিলাই জিলাই হ'ব। গতিকে জিলাখনত আমি একটা টিম বনাই দিম, সেই টিমটোৱে যাতে জিলাখন ভাল ধৰণে পৰিচালনা কৰি দলটো শক্তিশালী কৰিব পাৰে সেই ধৰণৰ আলোচনা আমি কৰিছোঁ। বাজেটটো মই ভাবোঁ যে স্বাধীনোত্তৰ ইতিহাসত আটাইতকৈ দুৰ্ভাগ্যজনক এখন বাজেট অসমৰ কাৰণে। তেওঁলোকে ডনাৰ মিনিষ্ট্ৰীৰ কথা কয়, যাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ উন্নতি হ'ব পাৰে। ডনাৰ মিনিষ্ট্ৰীত যোৱাবাৰতকৈ এইবাৰ মাত্ৰ 8 কোটি টকা বঢ়াই দিছে। আপুনি নিজে ভাবক যে অসমৰ প্ৰতি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কিমান সাংঘাতিক বঞ্চনা। আৰু বিহাৰক 11,500 কোটি টকা দিছে, অন্ধ্ৰপ্ৰদেশক 15,000 কোটি টকা দিছে। আমি অসমক বাজেটতো পেকেজ নায়েই, কিন্তু আজি 5 বছৰ ধৰি নিজৰ বিজেপি চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ, তেওঁলোকে 10,785 কোটি টকা বিচাৰি বাৰম্বাৰ অসম চৰকাৰ আবেদন কৰাৰ পিছত এতিয়ালৈকে মাত্ৰ 250 কোটি টকা পাবলৈ সক্ষম হৈছে। গতিকে ডাবল ইঞ্জিন চৰকাৰ যে অসমৰ কোনো প্ৰগতি নহয়, বিজেপিয়ে যে অসমক কেৱল ভোটৰ সময়ত মনত পেলায়। এতিয়া 70জনতকৈ বেছি ব্যক্তি এইবাৰ বানপানীত মৃত্যুমুখত পৰিল। প্ৰধানমন্ত্ৰী কওক, গৃহমন্ত্ৰী কওক, তেওঁলোকে টেলিফোন কৰি পেলাই সামৰিলে। মই আশা কৰিম যে অহাবাৰ ইলেকশ্যনত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে টেলিফোনতে ভোট বিচাৰক। তেতিয়াতো তেওঁলোকে জিলাই জিলাই আহি যায়। বানপানীত আজি প্ৰায় 90 পাৰ হৈছে, তেওঁতো খবৰ এটা নল'লে। যিটো সাহায্য পাইছে এইটো আমি নিৰ্ধাৰণ কৰি থোৱা 4 লাখ টকা SDRFৰ পইচা মৃত্যু হ'লে পায়, সেইটো আমাৰ চৰকাৰৰ দিনতে আমি সিদ্ধান্ত লোৱা, এই সিদ্ধান্ত মতে পাইছে। গতিকে বিজেপি কেন্দ্ৰৰ কথাই কওক, অসমৰ কথাই কওক, তেওঁলোক কেৱল ভোটৰ সময়ত অসমলৈ মনত পৰে, মানুহৰ দুখৰ সময়ত তেওঁলোকৰ মনত নপৰে। অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হৈছে, চাহ বাগিচা বন্ধ হৈছে, দুয়োটাই আমাৰ অৰ্থনৈতিক। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।